ফটো আৰু ব্যক্তিক আপোনালোকে ওচৰৰ পৰা দেখিলে সকলোৱে বুজি পাব যে কিমান নিৰ্মমভাৱে এওঁলোকৰ ওপৰত আক্ৰমণ হৈছিল। প্ৰাণে মাৰিবৰ কাৰণে চেষ্টা কৰা হৈছিল। এতিয়ালৈকে ৰামচিয়াৰীয়ে চকু মেলিব পৰা নাই আৰু দুখন হাতত ফ্ৰেকচাৰ লৈ পেলাই এজন বয়োজ্যেষ্ঠ কংগ্ৰেছ নেতা টুনিৰাম দলে ডাঙৰীয়াই কি ধৰণে এই সময়খিনি পাৰ কৰিছে আপোনালোকে আজি দেখিছে। এওঁলোকক যোনে যোনে প্ৰহাৰ কৰিলে, এওঁলোকৰ ওপৰত যিবিলাকে পৰিকল্পিত আক্ৰমণ কৰিলে, তেওঁলোকৰ বিৰুদ্ধে আমাৰ জিলা কংগ্ৰেছৰ সভাপতি ভাস্কৰ দুৱৰাই কেছ দিছিলে। কিন্তু আসামীবিলাকক পুলিচে থানালৈ নি চাহ খুৱাই পেলাই এৰি দিলে, চাহ মিঠাই খুৱাই পেলাই এৰি দিলে। আৰু এৰি অহাৰ পিছত আবেলি বিধায়কৰ লগত ফটো মাৰিলে। এওঁলোকক যিবিলাকে মাৰপিট কৰিলে, আমাৰ জিলা কংগ্ৰেছে কেছ দিলে, জিলা কংগ্ৰেছে ধৰ্ণা দিলে। ধৰ্ণা দিয়াৰ পিছত তেওঁলোকক নি পেলাই থানাত বহাই চাহ মিঠাই খোৱালে। চাহ মিঠাই খোৱালে অ'চিক দিছপুৰৰ পৰা ফোন আহিলে, লগে লগে MLA আহিলে এছেম্বলি এৰি থৈ, ভুৱন পেগু ডাঙৰীয়া আহি পেলাই তেওঁলোকৰ সৈতে ফটো মাৰিলে। এইখন ফটো ইয়াত ফটোত আছে হিতেশ পেগু আছে, যাৰ বিৰুদ্ধে আমি আমাৰ দলৰ নেতা কৰ্মীক প্ৰাণে মৰাৰ যি চেষ্টা আপোনালোকে দেখিলে গম পাব। এইফালে এইটো চিলনি পৰিছে। এতিয়াও আজি কেইদিন হ'ল আজি এই পৰিস্থিতিত মই জোনাইবাসী ৰাইজক আৰু অসমবাসী ৰাইজক এষাৰ কথা ক'ব বিচাৰিছোঁ যে আমাৰ ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ আৰু ইয়াত শাসকৰ যিমান প্ৰয়োজন আছে, সংবিধান মতে বিৰোধীৰো সিমান প্ৰয়োজন আছে। বিৰোধী ৰাজনৈতিক দলক শ্বেডো গভৰ্ণমেণ্ট বুলি কোৱা হয়। অৰ্থাৎ ৰাইজে যেতিয়া বিকল্প বিচাৰে, চৰকাৰৰ প্ৰতি যেতিয়া ৰাইজৰ মোহভংগ হয়, ৰাইজ যেতিয়া অতিষ্ঠ হয়, তেতিয়া ৰাইজে বিৰোধীক ক্ষমতালৈ আনে। বিৰোধী বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে। ক'ৰবাত আঞ্চলিক দল থাকে, ক'ৰবাত ৰাষ্ট্ৰীয় দল থাকে। আজি এই কথাবিলাক, এই যি ঘটনা হৈছে ৰামচিয়াৰীৰ ওপৰত, আমাৰ টুনিৰাম দলৰ ওপৰত যি আক্ৰমণ হৈছে, এনেকুৱা কথাবিলাক আগতে আমি পশ্চিমবংগৰ খবৰ হিচাপে পেপাৰত পঢ়িছিলোঁ বা টিভিত দেখিছিলোঁ। মাজে মাজে বিহাৰত আমি এই কথাবিলাক দেখিছিলোঁ। কিন্তু আজি অলপ দিনৰ পৰা অসমৰ প্ৰান্তে প্ৰান্তে, অঞ্চলে অঞ্চলে বিজেপিৰ যিটো অতপালি, বিজেপিৰ যিটো দাদাগিৰি, যিটো বাহুবল, সেইটো কি ধৰণে বৃদ্ধি পাইছে। কালি গোটেই অসমৰ মানুহ হতবাক হৈ গ'ল যে যিটো কাম জোনাইত বিজেপিৰ গুণ্ডাই কৰে, যিটো কাম চতিয়া থানাৰ সন্মুখত মোৰ লগত বিজেপিৰ গুণ্ডাই কৰিলে, যিটো কাম চামগুৰিত বিজেপিৰ গুণ্ডাই কৰে, সেই একেটা কাম কালি এছেম্বলিৰ ভিতৰত বিজেপিৰ এজন MLA কৰিছে। তাৰমানে অসমৰ যিটো গণতান্ত্ৰিক প্ৰমূল্য কোনফালে গৈ আছে। ৰূপজ্যোতি কুৰ্মীয়ে এজন বিধায়ক চেয়াৰমান আলীক মাৰিবৰ কাৰণে একেবাৰে তেওঁ সন্মুখলৈকে খেদি আহিছে, যিটো স্বাধীনতাৰ পাছত অসমৰ কোনো মানুহে এনেকুৱা দৃশ্য বিধানসভাত দেখাও নাই, শুনাও নাই। তৰ্কাটো কি হয় বিধানসভাৰ, তৰ্কাটো কি যুক্তি তৰ্ক, মত পাৰ্থক্য, বিতৰ্ক, এইটো বিধানসভাৰ এটা সাধাৰণ ঘটনা। কিন্তু এজন বিধায়ক, শাসকীয় পক্ষৰ এজন বিধায়কক একেবাৰে চকী গুৰিলৈকে খেদি অহা, এইটো সম্ভৱতঃ গোটেই পৃথিৱীৰ কোনো গণতান্ত্ৰিক দেশত এনেকুৱা যিটো পাশবিক, মানে যিটো হিংস প্ৰকৃতিৰ যিটো স্বভাৱ, যিটো জীৱ জন্তুৰ ক্ষেত্ৰত দেখা যায়, সেইটো বিধানসভাৰ ভিতৰত দেখা গৈছে। আৰু মুখ্যমন্ত্ৰী মৌন, বিধানসভাৰ অধ্যক্ষ মৌন, তাৰ পাছত অখিল গগৈলে খেদা মাৰি গৈছে। এজনেই মানুহ যেতিয়া পথাৰত ষাঁড় গৰুবিলাকৰ যুঁজ কৰে,
এতিয়া হাঁহটোৱে চাৰিওফালে খেদি ফুৰে বাকীবিলাকক। তাৰপিছত দেৱব্ৰত শইকীয়া ডাঙৰীয়া থিয় হৈ পেলাই ক'লে যে এই ধৰণৰ পৰিস্থিতি আমি মানি ল'ব নোৱাৰোঁ। তেতিয়া তেওঁ কৈছে যে দেৱব্ৰত শইকীয়া মাইকটো ভাঙি দিম। দেৱব্ৰত শইকীয়া কেৱল কংগ্ৰেছ দলৰ নেতা নহয়, বিৰোধী দলৰ দলপতি বিধানসভাত। সমগ্ৰ অসমৰ যিটো বিৰোধী ৰাজনৈতিক সত্তা, সেই সত্তাটোক যিজন মানুহে প্ৰতিনিধিত্ব কৰে বিধানসভা মজিয়াত, তেওঁ কি কৈছিলে যে এই ধৰণৰ পৰিস্থিতি আমি বিধানসভাত সহ্য কৰিব নোৱাৰোঁ, অধ্যক্ষ মহোদয় আপুনি হস্তক্ষেপ কৰক। তেতিয়া ৰূপজ্যোতি কৰ্মীয়ে ক'লে যে আপোনাৰ মাইকটো ভাঙি দিম। পুৰা বিজেপি মৌন। এতিয়া জোনাইত মানুহ মাৰিলে থানাত নি পেলাই চাহ মিঠাই খুৱায়, চতিয়াত মোক নাক ভাঙি দিলে মূৰে খুন্দিয়াই, তেওঁৰ লগত বিধায়ক পদ্ম হাজৰিকাই ফটো মাৰিলে, গামোচা দিলে, সেই ফটো আছে, মই অলপ পাছত আপোনালোকক দি দিম। আৰু পুলিচৰ গাত বুট জোতা পিন্ধা বিজেপিৰ গুণ্ডাই চামগুৰিত লাট মাৰিলে খাকী পোছাকৰ ওপৰত। আৰু এছেম্বলিৰ ভিতৰত দুজন MLA বিৰোধী দলপতিক ইমান তীব্ৰভাৱে আক্ৰমণ কৰা হ'ল। আৰু বাহিৰত MLA জনে ক'লে ৰূপজ্যোতি যে মই পুৰা পাগলো নহয়, আধা পাগলো নহয়, তাৰমানে মাজৰ পাগল, চেৰা পাগল। আমাৰ গাঁৱত যিটো পুৰা পাগল কয়, এটা আধা পাগল কয়, সেই দুটা নহয় বুলি কৈছে, তাৰমানে চেৰা পাগল। এতিয়া চেৰা পাগলক এৰালবিহীনভাৱে বিজেপিয়ে এছেম্বলিৰ ভিতৰত এৰি দি MLA আৰু বিৰোধী দলপতিক আক্ৰমণ কৰিবলৈ উচতাই দি পেলাই গোটেই গণতান্ত্ৰিক ব্যৱস্থাটোক কোনফালে লৈ যাব বিচাৰিছে, এইটো কিন্তু অসমৰ ভৱিষ্যতৰ কাৰণে অত্যন্ত সাংঘাতিক অশনি সংকেত। আমি কংগ্ৰেছ দলে ভয় খাই পিছ হুৱকি নাযাওঁ, কিন্তু আমি অসমৰ ৰাইজৰ গুৰিত প্ৰথমতে বিচাৰখন দি ল'ব বিচাৰিছোঁ যে আমিও উভতি যুঁজিব লাগিব নেকি। আমাৰ নিৰাপত্তা অসম পুলিচে, অসমৰ গৃহ বিভাগে সুনিশ্চিত কৰিব নে আমিও কংগ্ৰেছীসকলে দা লাঠি জোং লৈ আমি আমাৰ নিজৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব। আৰু বিধানসভালৈ বিৰোধী বিধায়কসকলে লগত কি হাথিয়াৰ লৈ যাব লাগিব নেকি নিজক বচাবৰ কাৰণে? নিজৰ বিধায়কসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবৰ কাৰণে বিধানসভাত তাৰমানে হাথিয়াৰ লৈ যাব লাগিব নেকি? এই পৰ্যায়লৈকে হিমন্ত বিশ্ব শৰ্মাই অসমখন নিব বিচাৰিছে নেকি? এই কথাখিনি মই অসমৰ সকলো সচেতন ৰাইজৰ আগত এইটো মই বিচাৰ হিচাপে দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।